হেল্ল' ষ্টুডেণ্টছ সকলকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰত থকা পাঠ নম্বৰ 8 মধ্যযুগৰ অসম। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব এইটো ক্লাছত। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু তোমালোকে উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা আৰু পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ ইয়াত দাগ দি দিয়া হ'ব। এতিয়া তোমালোকৰ এই পাঠৰ অন্তৰ্গত অনুশীলনী 1ত 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে শদিয়া চুতীয়া ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল। মনত ৰাখিবা, শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? চুতীয়া ৰাজবংশৰ। তাৰপিছত খ নম্বৰ প্ৰশ্নত দিছে যে ভূঞাসকল কোন আছিল? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। উত্তৰ হ'ব ভূঞাসকল প্ৰথম অৱস্থাত কমতা বা কামৰূপৰ ৰজাসকলৰ ভূ সামন্ত আছিল। তেওঁলোক প্ৰকৃততে একোজন একোটা এলেকাৰ বা অঞ্চলৰ প্ৰধান আছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নত কৈছে যে ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? উত্তৰ হ'ব প্ৰাচীন কামৰূপ ৰাজ্যৰ বিভাজনৰ লগে লগে ভূঞাসকলে যথেষ্ট প্ৰাধান্য লাভ কৰিছিল। পাছলৈ কমতা ৰাজ্যৰ ৰজা সন্ধ্যাৰ শাসনকালত কি হৈছিল? ৰাজ্যখন দুৰ্বল হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি নিজৰ কৰ্তৃত্ব অসমৰ পশ্চিম ফাললৈ বিস্তাৰিত কৰি ভূঞাসকল এক উল্লেখযোগ্য শক্তিলৈ পৰিণত হৈছিল। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। উত্তৰ হ'ব ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল। ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? কছাৰী ৰাজবংশই শাসন কৰিছিল। এইবোৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। মনত ৰাখিবা, মই যোনবোৰ তোমালোকক ইম্পৰ্টেণ্ট বুলি ক'ম তোমালোকে সেইবোৰ দাগ দি ৰাখিবা। এইবোৰ পৰীক্ষাটো হোৱাৰ খুবেই বেছি সম্ভাৱনা আছে। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়া ভাষাত পদ্ম পুৰাণ ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নৰনাৰায়ণ দেৱে অসমীয়া ভাষাত পদ্ম পুৰাণ ৰচনা কৰিছিল। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো মনত ৰাখিবা যে কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নৰনাৰায়ণ দেৱে কি কৰিছিল? অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। কাৰ ৰাজত্বকালত বা কাৰ পৃষ্ঠপোষকতাত? কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত এই সুকবি নৰনাৰায়ণ দেৱে কি কৰিব পাৰিছিল? অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে কেঁচাই খাইটি গোসানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ উত্তৰ হ'ল যে কেঁচাই খাইটি গোসানী আছিল চুতীয়াসকলৰ উপাস্য দেৱী। গোসানীৰ বিগ্ৰহ থবলৈ যিটো মন্দিৰ সজোৱা হৈছিল তাৰ মূধচ তামেৰে আবৃত আছিল। সেইবাবে কেঁচাই খাইটি গোসানীক তাম্ৰেশ্বৰী মাই আৰু মন্দিৰটোক তাম্ৰেশ্বৰী মন্দিৰ বুলি কোৱা হয়। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, এই উত্তৰটো তোমালোকে ভালকৈ পঢ়িবা। এতিয়া তোমালোকৰ নেক্সট দিয়া আছে 3 নম্বৰত যে ভূঞাসকলক কিয় 12 ভূঞা আৰু সৰু ভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল? ইয়াৰে পৰা তোমালোকক এটা প্ৰশ্ন বনাই পৰীক্ষাত দিব পাৰে যে ভূঞাসকলক কেই ভাগত ভগোৱা হৈছিল? উত্তৰটো হ'ব যে ভূঞাসকলক 2 ভাগত ভগোৱা হৈছিল। এটা হ'ল 12 ভূঞা, আনটো হ'ল সৰু ভূঞা। এতিয়া ইয়াত কৈছে প্ৰশ্নটোত তোমালোকক যে ভূঞাসকলক কিয় 2 ভাগত ভাগ কৰা হৈছিল? যেনেকৈ এটা হ'ল 12 ভূঞা আৰু হ'ল সৰু ভূঞা। এই দুটা ভাগত কিয় ভাগ কৰা হৈছিল? ইয়াৰ কাৰণটো হ'ল যে ভূমি ৰাজহ সংগ্ৰহৰ সময়ত হিচাপ নিকাচৰ সুবিধাৰ্থে গাঁৱৰ লোকসকলক 12টা বা তাতকৈ কম গোটৰ অন্তৰ্গত কৰি ৰখা হৈছিল। ভূঞাসকল আছিল এই প্ৰতিটো গোটৰ মুৰব্বী বিষয়া। তাৰপিছত গোটটো যদি 12খন গাঁৱৰে গঠিত কৰা হৈছিল তেন্তে এই গোটটোৰ বিষয়াজনক
12 ভূঞা বুলি কোৱা হৈছিল মানে এটা গোটত 12খন গাঁও আছিল আৰু এই 12খন গাঁৱৰ মুৰব্বীক 12 ভূঞা বুলি কোৱা হৈছিল আৰু আনহাতে 12খনতকৈ কম গাঁও থকা গোটৰ বিষয়াজনক ছোট ভূঞা বা সৰু ভূঞা বোলা হৈছিল তোমালোকে ভালকে মনত ৰাখিবা 12টা গাঁও মিলি এখন গোট সজোৱা হৈছিল আৰু এই গোটখন 12খন গাঁও থকা গোটৰ বিষয়াজনক 12 ভূঞা আৰু যোনখন গোটত 12খন গাঁৱতকৈ কম গাঁও আছিল তাক সৰু ভূঞা বা ছোট ভূঞা বুলি কোৱা হৈছিল আৰু সেই কাৰণে দুটা ভাগত ভূঞাবোৰক ভাগ কৰা হৈছিল নিশ্চয় তোমালোকে কাৰণটো ভালকে বুজি পাইছা ভালকে পঢ়িবা হেতু তাৰ পিছত এতিয়া দিয়া 4 নম্বৰত দিয়া আছে কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি আছিল উত্তৰ হ'ব যে মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পাছত কোচ ৰাজ পৰিয়ালত দেখা দিয়া ক্ষমতাকেন্দ্ৰিক কন্দলৰ ফলস্বৰূপে কোচ ৰাজ্যখনৰ বিভাজন হৈছিল বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা আছিল কোচবিহাৰ আৰু কোচ হাজো মনত ৰাখিবা যে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াত কি সুধিছে তোমালোকক যে কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল আৰু বিভাজনৰ পিছত কি হৈছিল গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি আছিল তোমালোকে কিয় হৈছিল এইটো তোমালোকে অলপ কমকে পঢ়িলে হ'ব কিন্তু গঢ়ি উঠাৰ পাছত কি ৰাজ্য হিচাপে ভাগ হৈছিল যেনে বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি আছিল এটা হ'ল কোচবিহাৰ আৰু এটা কোচ ৰাজ্য ঠিক আছে এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নত কৈছে যে অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা ইয়াৰ উত্তৰ হ'ল যে অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচ ৰজাসকলৰ অৱদান উল্লেখনীয় তেওঁলোকে নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ তথা এই মন্দিৰৰ প্ৰৱেশদ্বাৰ কোচ ভাস্কৰৰ বিৰল কীৰ্তি ঠিক আছে এতিয়া নেক্সট দিয়া আছে তোমালোকৰ অনুশীলনী 2 অনুশীলনী 2ত 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তাৰে ক নম্বৰ প্ৰশ্ন যে আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু কত প্ৰথম ৰাজধানী স্থাপন কৰিছিল ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে দাগ দি ৰাখা ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় উত্তৰ হ'ব যে আহোমসকলে পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল তেওঁলোকে 1253 খ্ৰীষ্টাব্দত চৰাইদেউত পোনপ্ৰথম ৰাজধানী স্থাপন কৰিছিল ভেৰি ইম্পৰ্টেণ্ট হয় আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন মনত ৰাখিবা তাৰ পিছত খ নম্বৰত দিয়া আছে মীৰ জুমলাৰ লগত অহা লোকজনৰ নাম কি ইয়াৰ উত্তৰ হ'ব মীৰ জুমলাৰ লগত অহা লোকজনৰ নাম আছিল চিহাবুদ্দিন তালিছ তাৰ পিছত নেক্সট প্ৰশ্নত তোমালোকক দিছে যে আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তক কি বুলি কোৱা হৈছিল ইয়াৰ উত্তৰ হ'ব আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত সম্ভাৱ ৰাখিবলৈ কৰা কি বন্দোবস্তক পছা বুলি কোৱা হৈছিল তাৰ পিছত নেক্সট দিয়া আছে ঘ নম্বৰ প্ৰশ্ন যে আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল ভেৰি ইম্পৰ্টেণ্ট আহোমসকলে বুৰঞ্জী প্ৰথমতে টাই অসম ভাষাত লিখিছিল প্ৰথমে কি ব্যৱহাৰ কৰিছিল বুৰঞ্জী লিখোতে টাই অসম ভাষা ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্ন দিয়া আছে যে 1603 খ্ৰীষ্টাব্দৰ পৰা 1677 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকট কাল বুলি কোৱা হয় এই 1603 পৰা 1677 চনলৈকে এই সময়ছোৱাক আহোম শাসনৰ সংকট কাল বুলি কিয় কৈছিল ইয়াৰ উত্তৰ হ'ব যে 1603 খ্ৰীষ্টাব্দৰ পৰা 1677 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আছিল আহোম মোগলৰ সংঘাতৰ সময় মানে এইখিনি সময়ত এই আহোম আৰু মোগলৰ মাজত যথেষ্টখিনি যুদ্ধ হৈ আছিল আৰু এই সংঘাতৰ বাবেই এই সময়ছোৱাক কি আহোম শাসনৰ সংকট কাল বুলি কোৱা হৈছিল তাৰ পিছত নেক্সট প্ৰশ্নত দিয়া আছে যে আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল ইয়াৰ উত্তৰ হ'ব পৰৱৰ্তী শাসকসকলৰ দিনত হোৱা গৃহকন্দল মোৱামৰীয়া বিদ্ৰোহ দন্দুৱা দৰহ আৰু মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল তাৰ পিছত এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে প্ৰতিজন পাইকে কিহৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল ইয়াৰ উত্তৰ হ'ব প্ৰতিজন পাইকে ৰাজ্যৰ হৈ কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল কিহৰ বিনিময়ত যে প্ৰতিজন পাইকে ৰাজ্যৰ হৈ কাম কৰি দিয়াৰ বাবদে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ
পাইছিল ঠিক আছে এনেকৈ তোমালোকৰ এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা ক্লাছবোৰ আৰু তোমালোকে ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে